অতি শীঘ্ৰে কংগ্ৰেছ এৰিব পাৰে সাংসদ প্ৰদ্যুৎ বৰদলৈ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছৰ সন্মুখত আন এক আঘাতৰ সম্ভাৱনা প্ৰকট হৈছে। যিকোনো মুহূৰ্ততে বিজেপিত যোগদান কৰিব পাৰে সাংসদ প্ৰদ্যুৎ বৰদলৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যত বিশেষ ইংগিত আছে, বিশেষ ইংগিত বহন কৰিছে। বৰদলৈৰ যোগদানৰ পিছতহে বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। অমিত শ্বাহৰে কথা বৰ্তা হ'লেই বিজেপিত যোগদান কৰিবলৈ সাজু প্ৰদ্যুৎ বৰদলৈ। দুদিন ধৰি নতুন দিল্লীত বাহৰ পাতি আছে প্ৰদ্যুৎ বৰদলৈ। গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি অসন্তুষ্টি ব্যক্ত কৰি পত্ৰ লিখিছিল হাইকমাণ্ডলৈ। গৃহমন্ত্ৰীৰ সাক্ষাৎ হ'লেই প্ৰদ্যুৎ বৰদলৈ বিজেপি গমন নিশ্চিত। মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে বিজেপিলৈ আমন্ত্ৰণ জনালে প্ৰদ্যুৎ বৰদলৈ। উল্লেখযোগ্য যে প্ৰদ্যুৎ বৰদলৈয়ে 2029ত বিজেপিত যোগদান কৰিব বুলি ভৱিষ্যৎবাণী কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিপৰীতে শাসক পক্ষৰ লোভনীয় প্ৰস্তাৱত 29ৰ পূৰ্বেই বিজেপি গমনৰ এই কুচকাৱাজ এতিয়া আৰম্ভ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে। এতিয়া লক্ষণীয় হ'ব মাৰ্ঘেৰিটা সমষ্টিত কি হ'ব। কংগ্ৰেছে ইতিমধ্যে প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। অৱশ্যে সেই সময়ত বিজেপিত যোগদানৰ কথা অস্বীকাৰ কৰি মুখ্যমন্ত্ৰীকহে কটাক্ষ কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে। কংগ্ৰেছৰ মনোবল হ্ৰাস কৰাৰ বাবে এয়া মুখ্যমন্ত্ৰীৰ কৌশল বুলি মন্তব্য কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে। অৱশ্যে আজিৰ দিনটোত প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য কিছু সুকীয়া। আজিৰ দিনটোত সাংবাদিকৰ লগত হোৱা কিছু কথা বতৰাত, অনানুষ্ঠানিক কথা বতৰাত মুখ্যমন্ত্ৰীয়ে তেওঁক বিচৰাটো মুখ্যমন্ত্ৰীৰ কাইণ্ডনেছ বুলি উল্লেখ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে। 21 ফেব্ৰুৱাৰীত প্ৰদ্যুৎ বৰদলৈয়ে কি কৈছিল আৰু আজিৰ দিনটোত কি ক'লে এবাৰ ভাষ্যখিনি এবাৰ শুনি লওক। তাৰপিছত আমি প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ লগত মোৰ যোগাযোগ হোৱা নাই, কিন্তু মই বিশ্বাস কৰোঁ যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এতিয়া আৰু কংগ্ৰেছত থকাৰ প্ৰয়োজনীয়তা নাই। তেওঁ নিশ্চিতভাৱে বিজেপিত যোগদান কৰা উচিত আৰু মই তেওঁক ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। কিন্তু এই মুহূৰ্তলৈকে মোৰ লগত তেওঁৰ কোনো যোগাযোগ হোৱা নাই, কিন্তু তেখেতক মই আমন্ত্ৰণ জনাইছোঁ যে আপুনি আহক, বিজেপিত যোগদান কৰক। কাৰণ কোনো সনাতনী হিন্দু মানুহ বৰ্তমান কংগ্ৰেছ দলত থাকিব নোৱাৰে। ভূপেন বৰাক যিধৰণে আমি সন্মান দিছোঁ, আপোনাকো আমি তেনেধৰণে সন্মান দিম। আপুনি আহি আমাৰ পাৰ্টীত যোগদান কৰক। প্ৰদ্যুৎ বৰদলৈ যদি বিজেপিত আহে, নিশ্চিতভাৱে তেওঁ বিধানসভা নিৰ্বাচনত যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, এখন ডেফিনেটলি আমি ক'ৰবাত স্পেয়াৰ কৰিব পাৰিম যদি তেওঁ আহে। এনেকুৱা ধৰণৰ ভৱিষ্যৎবাণী দিয়েই থাকে তেওঁ। এতিয়া নহয়, যোৱা 5-6 বছৰৰ পৰা মোৰ বিষয়ে মাজে মাজে এনেকুৱা ধৰণৰ কথা কৈ থাকে আৰু এইটো সকলোৱে জানে যে তেওঁৰ এইবিলাক কূটকৌশলটো আছেই। তেওঁ সাধাৰণতে এনেকুৱা ধৰণৰ কাম কৰে, এইটো আৰু বুজিবলৈ কাৰো বাকী নাই যে এনেকুৱা ধৰণৰ কূটকৌশল কৰে যে যাতে আমাৰ সামগ্ৰিকভাৱে আমাৰ কংগ্ৰেছ পৰিয়ালৰ যিসকল কৰ্মী আছে তৃণমূলৰ বা আমাৰ জিলা পৰ্যায়ত বা ব্লক পৰ্যায়ত যিবিলাক আছে সেইবিলাকৰ মনোবল হ্ৰাস কৰিবৰ বাবে মাজে মাজে এনেকুৱা ধৰণৰ তেওঁ কথা কয়। গতিকে তেওঁ সেইটো বহুত দিনৰ পৰাই কৈ আহিছে। এতিয়া গৌৰৱৰ পাকিস্তানৰ এইটোতো অসমৰ মানুহে নিকিনা হ'ল গোটেই তেওঁৰ এইটো ফুচফাচ হ'ল। গতিকে তেওঁ এতিয়া বেলেগ বেলেগ ধৰণে কথা দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে বেলেগ বেলেগ ধৰণে কথা ক'ব আৰু অতি ৰঞ্জিতভাৱে কথা ক'ব আৰু ইলেকশ্যনলৈকে তেওঁ ইমান বেছিকে তেওঁ সাম্প্ৰদায়িক মন্তব্য আগবঢ়াব। গতিকে অসমবাসীয়ে সেইবিলাক এতিয়া ভাতৰ লগত লোন খোৱাৰ দৰে সকলো এতিয়া মানুহে ধৰি লৈছে যে তেওঁ অতিৰিক্ত যিকোনো পৰ্যায়লৈকে তেওঁ যাব আৰু আমি তেওঁক প্ৰতিৰোধ কৰাৰ বাবে আমিও তেনেকে সাজু হৈছোঁ। এটা কথা স্পষ্ট কৈছোঁ, মাজে মাজে বিজেপি দলৰ পৰা ভালেমান বছৰৰ পৰা মোৰ সম্বন্ধে বিভিন্ন ধৰণৰ কথা, মই কাৰো কোনো বিজেপি দলৰ নেতাৰ ওচৰলৈ কেতিয়াও যোৱা নাই। মই কেতিয়াও মোক তোমালোকৰ দলত চামিল কৰা জাতীয় অনুৰোধ কৰি কেতিয়াও যোৱা নাই আৰু তৎসত্বেও মিডিয়াত বিভিন্ন ধৰণৰ কথা ওলাই থাকে। মই মুঠতে এইটোৱেই যে ৰাজনৈতিক ক্ষেত্ৰখনত যেতিয়ালৈকে সেৱা আগবঢ়াব পাৰোঁ সেৱা আগবঢ়াই যাম, কিন্তু সসন্মানে আত্মসন্মান বজাই পেলাই
মই কাম কৰি যোৱাৰ যদি পৰিৱেশ পাওঁ তেতিয়াহ'লে কৰিম। মই খালি কথাটো কৈছোঁ, এনেধৰণে থাকিলে আমাকতো বাৰে বাৰে যদি পদাঘাত কৰি অপমানিত কৰা হয় জানি শুনিও, তেতিয়াহ'লে স্বাভাৱিকতে এইটোৱে আমাক ক্ষুণ্ণ কৰিব। মই যদি অপমানিত বোধ কৰি থাকিম বাৰে বাৰে, তেতিয়াহ'লে মই কেনেকৈ কাম কৰিম? সেইটোৱে। মই পোনে অমৰেন্দ্ৰ ডেকাৰ লগত সংযোজিত হৈছোঁ। অমৰ, প্ৰদ্যুৎ বৰদলৈ ক্ষুণ্ণ, প্ৰদ্যুৎ বৰদলৈক প্ৰত্যাঘাত কৰা হৈছে। তেখেতে কৈছে পুত্ৰক মাৰ্ঘেৰিটাত টিকট দিয়া হৈছে, দলীয় টিকট। তাৰপিছতো কোনো ক্ষেত্ৰত তেখেত অসন্তুষ্ট। সমান্তৰালভাৱে মুখ্যমন্ত্ৰীয়ে তেখেতক আমন্ত্ৰণ জনাইছে। তেখেতে কৈছে এয়া মুখ্যমন্ত্ৰীৰ কাইণ্ডনেছ। অথচ যিজন প্ৰদ্যুৎ বৰদলৈয়ে আজিৰ পৰা 20 কি 25 দিনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈছিল, এই গোটেই যিটো ৰসায়ন, এই ৰসায়নটোৱে এই ধৰণৰ এটাই ফলাফল দিয়ে যে প্ৰদ্যুৎ বৰদলৈ গেৰুৱা বসন পিন্ধিবলৈ যেন বেছি সময় নাই। অমৰেন্দ্ৰ ডেকা, কি খবৰ আছে শেহতীয়া? চাওক, ৰাজনীতিত কোনে কাৰ বিৰুদ্ধে কেনেধৰণৰ মন্তব্য দিছে বা ৰাজনৈতিক যুদ্ধ কোনে কাৰ দৰে কেতিয়া ক'ত অৱতীৰ্ণ হৈছিল সেয়া এটা বেলেগ কথা। ৰাজনীতিত বৰ্তমান কি হৈছে সেইটোহে অতি গুৰুত্বপূৰ্ণ কথা। আৰু এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল প্ৰদ্যুৎ বৰদলৈ গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে। যিকোনো মুহূৰ্তত, হয়তো আজি নিশাৰ ভিতৰতে নগাঁৱৰ সাংসদগৰাকীয়ে AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিব আৰু তেওঁ কাইলৈৰ ভিতৰতে হয়তো গেৰুৱা বসন তেওঁ ইতিমধ্যে পিন্ধিব। আমি আপোনালোকক জনাব বিচাৰিছো যে প্ৰদ্যুৎ বৰদলৈ মুকলিভাৱে কালি কংগ্ৰেছক আৰু গৌৰৱ গগৈক ক্ষুৰধাৰ সমালোচনা কৰিছিল। প্ৰদ্যুৎ বৰদলৈ এগৰাকী জুখি মাখি কথা কোৱা ভদ্ৰলোক। তেওঁৰ মুখৰ পৰা কেতিয়াও উচ্চ বাচ্য নহয়। সাধাৰণতে তেওঁ খুব ডিচিপ্লিন এগৰাকী ব্যক্তি। তেওঁ পাৰ্টিৰ বাহিৰত কথা কৈ নুফুৰে। কিন্তু কালি প্ৰথমবাৰৰ বাবে দেখা গৈছিলে যে তেওঁ মুখ খুলিছিলে আৰু মুখ খুলি স্পষ্টভাৱে কৈছে যে হিতেশ্বৰ শইকীয়াৰ পৰা আৰম্ভ কৰি ভূপেন বৰালৈকে মই কেইবাগৰাকীও সভাপতিৰ সৈতে কাম কৰিছো প্ৰদেশ কংগ্ৰেছত, কিন্তু গৌৰৱ গগৈৰ আমোলত এই কেইটামান দিনতে যি ধৰণৰ অপমানজনক পৰিৱেশৰ সন্মুখীন হৈছো, তেনে পৰিৱেশৰ সন্মুখীন মই জীৱনত কেতিয়াও হোৱা নাছিলো। এই কথাখিনি এটা স্পষ্ট বাৰ্তা দি দিছে যে তেওঁ গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰকাশ্য বিদ্ৰোহত নামিছে। গৌৰৱ গগৈৰ যি তেওঁৰ নেতৃত্ব, সেই নেতৃত্বত তেওঁ বিৰোধিতা কৰিছে আৰু কি কাৰণত কৰিছে সেই সম্পৰ্কেও তেওঁ কৈছে। এটা মাত্ৰ উদাহৰণ হিচাপে কৈছিলে যিটো ঘটনা আচলতে এমদাদুল ইছলাম অৰ্থাৎ লাহৰীঘাটৰ বিধায়ক ডাক্তৰ মহম্মদ আসিফ নজৰৰ নেতৃত্বত এগৰাকী আক্ৰমণকাৰী যিয়ে প্ৰদ্যুৎ বৰদলৈৰ বাহনত আক্ৰমণ কৰিছিলে, তেওঁৰ কথা উল্লেখ কৰিছিলে। কিন্তু তেওঁ লগতে এই কথাও কৈছিলে যে কেৱল সেইটো মাত্ৰ এটা উদাহৰণ নহয়, ইয়াৰ উপৰিও তেওঁক দলত এলাগী কৰা হৈছে। তেওঁ স্পষ্টকে কৈছে আমাক দলত এলাগী কৰা হৈছে, আমাৰ কোনো মূল্যই নাই। এনেধৰণৰ মন্তব্য তেওঁ কৰিছে। আৰু তেওঁ এই কথাখিনিও কালি কৈছে যে এনেধৰণৰ পৰিৱেশ যদি হৈ থাকে তেতিয়াহ'লে দলত থকাটো, দলৰ হৈ কাম কৰি থকাটো এক প্ৰকাৰ অসুবিধাজনক হৈ পৰে। ই দলত অকলশৰীয়া হৈ গৈছো। এই কথাখিনিলে তেওঁ স্পষ্টভাৱে তেওঁৰ যি ধাৰণা, তেওঁৰ মনত যি চলি আছিল তাৰ ইংগিত কিছু দিছিল। আৰু তাৰ লগতে সোধা হৈছিল যে আপুনি দিল্লীলৈ গৈ আছে, আপুনি হাইকমাণ্ডক সাক্ষাৎ কৰি আপোনাৰ অসন্তুষ্টিৰ কথা ক'ব নেকি? তেতিয়া তেওঁ স্পষ্টকে কৈছিলে যে মই ইতিমধ্যে মোৰ ক'ব লগা কথাখিনি মই সেইদিনাখনে, যিদিনাখন এই ঘটনা হৈ গৈছিল CEC বৈঠকৰ পিছত, সাংগঠনিক সাধাৰণ সম্পাদক AICCৰ তেওঁক KC বেণুগোপালক গোটেই কথাখিনি তেওঁ ক'বলৈ এটা এপইণ্টমেণ্ট বিচাৰিছিল। কিন্তু তেওঁক এপইণ্টমেণ্টেই নিদিলে KC বেণুগোপাল। এই কথাখিনিও তেওঁ উল্লেখ কৰিছে যে KC বেণুগোপালৰ দৰে এগৰাকী নেতাই প্ৰদ্যুৎ বৰদলৈ যিগৰাকী জ্যেষ্ঠ নেতা প্ৰদেশ কংগ্ৰেছৰ, যিয়ে দীৰ্ঘকাল মন্ত্ৰিত্ব পদ লৈ থৈছিলে, যিয়ে সাংসদ হৈ আছে, তেওঁকে এপইণ্টমেণ্ট নিদিলে KC বেণুগোপালে। ৰাহুল গান্ধীয়ে নহয়, KC বেণুগোপালে। তাৰপিছত হয়তো তেওঁৰ অপমানিত যিটো বোধ তেওঁৰ সেয়া অধিক বৃদ্ধি হৈছে। এইবোৰ আচলতে এটা অন্য কথা। কিন্তু তেওঁ কৰবাত নহয় কৰবাত বিজেপিলৈ যে মন মেলি আছিল, সেই কথাখিনি বিগত লোকসভা নিৰ্বাচনৰ সময়তো দেখা গৈছিল। বিগত লোকসভা নিৰ্বাচনত এটা ক্লেশ আৰম্ভ হৈছিল গৌৰৱ গগৈ বনাম প্ৰদ্যুৎ বৰদলৈৰ সৈতে। ইয়াত গৌৰৱ গগৈৰ লগত সংগ দিছিল সেইখিনি সময়ত ৰকিবুল হুছেইনে। নগাঁৱৰ পৰা সাংসদ হিচাপে কোনে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব, প্ৰদ্যুৎ বৰদলৈ নে গৌৰৱ গগৈ? এনেধৰণৰ এখন যুঁজ আৰম্ভ হৈছিল আৰু তাত প্ৰদ্যুৎ বৰদলৈ সেই যুঁজত কেনেবাকৈ জয়লাভ কৰিছিল আৰু তেওঁৱে নগাঁৱৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল, য'ত প্ৰদ্যুৎ বৰদলৈক সেইখিনি সময়ত সহায় কৰিছিলে ভূপেন বৰাই। কিন্তু সেয়া এটা স্পষ্ট যে অহাবাৰ হয়তো যে ইয়াৰ পৰৱৰ্তী নিৰ্বাচনত তেওঁ ভবা নাই যে নগাঁৱৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ পাব। তেনেধৰণৰ পৰিৱেশ হয়তো দলত নাথাকিব। এই কথাখিনিও তেওঁ কৈছিলে।
গতিকে ইয়াৰ পিছত আহিছিলে তেওঁৰ পুত্ৰৰ কথা যে তেওঁৰ পুত্ৰকোতো দলে টিকট দিছে সোধা হৈছিলে যে আপুনি যদি এটা টিকট লাহৰীঘাটৰ বিধায়কগৰাকীৰ কথা কয় আপোনাৰ পুত্ৰকো তাত টিকট দিছে মাৰ্ঘেৰিটাত টিকট দিছে কাৰোবাক বঞ্চিত কৰি দিছে কাৰণ আপোনাৰ পুত্ৰ দীৰ্ঘদিন ধৰি NSY বা ইউথ কংগ্ৰেছৰ সৈতে বহুত কাম কৰি থকা নাই তেওঁৰো ক'ৰবাত পেৰাচিট লেণ্ডিঙৰ নিচিনাই হৈছিলে কিন্তু তেতিয়া তেওঁ উল্লেখ কৰিছে পুত্ৰক ক'ৰবাত তেওঁ ডিফেন্স দি যে মই আগবঢ়াই দিয়া নাই প্ৰতীক বৰদলৈয়ে নিজেই আচলতে দললৈ আগবাঢ়ি আহিছে আৰু তেওঁক তাত দায়িত্ব দিছে কিছু সেই দায়িত্ব কৰাৰ পিছত তেওঁৰ সেই দায়িত্বৰ পুৰস্কাৰ হিচাপে গৌৰৱ গগৈ বা প্ৰদেশ কংগ্ৰেছ বা AICCয়ে তেওঁক তাত প্ৰাৰ্থিত্ব আগবঢ়াইছে পুত্ৰৰ কথাত তেওঁ সম্পূৰ্ণ তেনেধৰণে বিষয়টো মুকলি মাৰি তেওঁৰ নিজৰ প্ৰসংগলৈ আহিছে গতিকে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কেইটামান মুহূৰ্তৰ অপেক্ষা আজি সন্ধিয়াৰ ভাগতো নগাঁৱৰ সাংসদগৰাকীৰ সৈতে আমি টেলিফোন যোগে কথা বতৰা পাতিছিলো তেওঁ কৈছিলো যে আপোনাক দেখোন মুখ্যমন্ত্ৰীগৰাকীয়ে অফাৰ দিছে আপুনি বিজেপিত যোগদান কৰিব নেকি তেওঁ সেই বিষয়ে স্পষ্টকে একো কোৱা নাই কিন্তু এটা কথা উল্লেখ কৰিছিলে সেয়া অৱশ্যে ব্যক্তিগত টেলিফোনিক বাৰ্তালাপত হোৱা কথা নিউজ কৰাটো উচিত হ'বনে নহ'ব নাজানো কিন্তু তেওঁ এটা কথা কৈছিলে সেয়া মুখ্যমন্ত্ৰীৰ কাইণ্ডনেছ এই কথাখিনিয়ে তেওঁ মাত্ৰ কৈছিলে যে সেয়া মুখ্যমন্ত্ৰীৰ কাইণ্ডনেছ আৰু তাৰ পিছত বেছি কথা কোৱা নাই তেওঁ মাত্ৰ কৈছে মই কংগ্ৰেছতে আছো মই পাৰ্লিয়ামেণ্টত এটেণ্ড কৰিব আহিছো কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছিলে যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যদি আমাৰ দললৈ আহে তেতিয়াহ'লে তেওঁৰ বাবে এখন আসন আমি খালী ৰাখিম অৰ্থাৎ প্ৰাৰ্থী তালিকা ঘোষণাটো হয়তো বিলম্ব কৰিব এখন আসনত বিজেপিয়ে প্ৰাৰ্থীৰ নাম ঘোষণা নকৰে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিবৰ কাৰণে প্ৰদ্যুৎ বৰদলৈক সুযোগ দিব সেই কথাখিনি ক'ৰবাত তাকে প্ৰকাৰান্তৰে মুখ্যমন্ত্ৰীয়ে মুকলিকৈ কৈছিল ইয়াৰ পিছত নিশ্চিতভাৱে প্ৰদ্যুৎ বৰদলৈ আৰু মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ হৈছিল মন কৰিবলগীয়া কথা যে আজি নৱজ্যোতি বৰদলৈ যি নৱজ্যোতি তালুকদাৰ তেওঁ আছিলে নিউ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী কিছু সময় পূৰ্বে আজি সন্ধিয়া ভাগত তেওঁ মল্লিকাৰ্জুন খাৰ্গেলৈ তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে তেওঁ ইতিমধ্যে কংগ্ৰেছ দল ত্যাগ কৰিছে মন কৰিব প্ৰায় একে সময়তে প্ৰদ্যুৎ বৰদলৈ আৰু নৱজ্যোতি তালুকদাৰ দুয়োগৰাকী নেতা একেলগে দিল্লী যাত্ৰা কৰিছে দুয়োগৰাকীৰে খুব প্ৰায় একে ক'ৰবাত গৌৰৱ গগৈ ক'ৰবাত ৰকিবুল হুছেইনৰ বিৰুদ্ধে খুব ক'ৰবাত দলত তেওঁলোকে অপমানিত হোৱা কিছু অচিলা আৰু সেইবোৰ লৈয়ে তেওঁলোক ইতিমধ্যেই কংগ্ৰেছ ত্যাগ কৰিবলৈ সাজু হৈ আছিলে হয়তো আজি নিশাৰ ভিতৰত নাইবা কালি ৰাতি নিশ্চয় ধন্যবাদ জনাইছো অমৰেন্দ্ৰ ডেকা ধন্যবাদ জনাইছো হয় আপুনি ঠিকেই কৈছে আমাৰ হাতলৈ যিমানখিনি খবৰ আহিছে কাইলৈ দিনটোতে গেৰুৱা বসন পিন্ধিব প্ৰদ্যুৎ বৰদলৈ অমৰেন্দ্ৰ ডেকা মই এটা কথা মাত্ৰ সংযোগ কৰিব বিচাৰিছো বা জানিব বিচাৰিছো কি হ'ব প্ৰতীক বৰদলৈ টিকটটো কি হ'ব এতিয়া কিবা খবৰ নিশ্চিতভাৱে যদি প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ দল ত্যাগ কৰে ইয়াৰ পিছত কংগ্ৰেছে প্ৰতীক বৰদলৈৰ যিটো টিকট সেই দলীয় টিকটটোক লৈ কি সিদ্ধান্ত গ্ৰহণ কৰিব প্ৰদ্যুৎ বৰদলৈ ইমান দিনে যি কংগ্ৰেছৰ সৈতে আছে কংগ্ৰেছক তেওঁ বহুত দিছে বা কংগ্ৰেছেও তেওঁক বহুত দিছে এই কথাখিনি তেওঁ নিজ মুখে স্বীকাৰ কৰিছে তেওঁ দল ত্যাগ কৰাৰ পিছত তেওঁৰ পুত্ৰৰ প্ৰতি একেই মনোভাৱ কংগ্ৰেছে গৌৰৱ গগৈয়ে ৰাখিবনে বা ৰাখিব পাৰিবনে সেয়া এটা জটিল প্ৰশ্ন কিন্তু এই মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈয়ে এটা কথা কৈছে যে প্ৰতীক বৰদলৈ এগৰাকী প্ৰাপ্তবয়স্ক লোক তেওঁ নিজৰ অৰ্থাৎ এইখন নাটকো অসমৰ মানুহে দেখিবলৈ পাব নেকি অমৰেন্দ্ৰ ডেকা যে প্ৰদ্যুৎ বৰদলৈ পৃথক এটা সমষ্টিৰ পৰা বিজেপি কেণ্ডিডেট হ'ব আৰু প্ৰতীক বৰদলৈ কংগ্ৰেছৰ পৰা ক্ষমা কৰিব মাৰ্ঘেৰিটাৰ পৰা কংগ্ৰেছ কেণ্ডিডেট হ'ব এইখন নাটকো অসমৰ মানুহে দেখা পাব নেকি বা পাবলগীয়া হ'ব নেকি খুব আচৰিত কথা নহয় কিন্তু মই নাভাবো যে এইখিনি মুহূৰ্তত যদি প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ দল ত্যাগ কৰে ইয়াৰ বিপৰীতে খুব আগ্ৰাসী বা ক'ৰবাত প্ৰতিশোধ পৰায়ণ হৈ AICCয়ে প্ৰতীক বৰদলৈ তেওঁৰ দলীয় টিকটৰ পৰা বঞ্চিত কৰিব সেই মুহূৰ্তত তেনেধৰণৰ ইংগিত বা তেনেধৰণৰ আশা কৰা নাযায় কংগ্ৰেছে ইমান প্ৰতিশোধ পৰায়ণ ৰাজনীতি এটা নকৰে নিশ্চয় প্ৰতীক বৰদলৈক এই সুযোগটো দিব যে তেওঁ এইবাৰ বিধানসভা নিৰ্বাচন কংগ্ৰেছৰ টিকটতে খেলক ফলাফল যিয়েই নহওক ইয়াৰ বিপৰীতে অৱশ্যে কংগ্ৰেছে কেনেধৰণে প্ৰতীক বৰদলৈক সহায় কৰে সেয়া অতি লক্ষণীয় হ'ব